নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মী, নেক্সট বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত কিদৰে আমি নিজৰ গ্ৰহসমূহক অনুকূল ৰাখিব পাৰোঁ, অৰ্থাৎ কোনো গ্ৰহে যাতে আমাৰ জন্মকুষ্ঠিত বেয়া অৱস্থাত থাকিলেও আমাৰ দশা চলা সময়ত, অন্তৰ্দশাৰ সময়ত, প্ৰত্যান্তৰ দশাৰ সময়ত আমাক যাতে কোনো কাৰণতে বিশেষ ক্ষতি কৰিব নোৱাৰে, তাৰ কাৰণে আমি কি উপায় কৰিব লাগে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। আৰু এই গোটেইকেইটা উপায় আপোনালোকে অতি সহজে কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ বিশেষ আপোনালোকক কষ্ট কৰিবলগীয়া নহয়। বন্ধুসকল, প্ৰথম কথা হ'ল, মই ইয়াৰ আগতেও আপোনালোকক জনাইছিলোঁ যে আমি কোনকেইটা ভুল কৰাৰ কাৰণে আমাক গ্ৰহসমূহে বেয়া ফল দিবলৈ আৰম্ভ কৰে। যদি আমি প্ৰেজেণ্ট গভৰ্ণমেণ্টক গালি পাৰোঁ, দেউতাক অসন্মান কৰোঁ, গালি পাৰোঁ, দেউতাৰ লগত যুক্তিতৰ্ক কৰোঁ, সূৰ্য গ্ৰহে বেয়া প্ৰভাৱ দিবলৈ লয়। যদি আমি নিজৰ মাতৃৰ লগত কাজিয়া কৰোঁ, বেয়া ব্যৱহাৰ কৰোঁ, বা যদি আমি ঘৰত পানীৰ অপচয় কৰোঁ, পানী নষ্ট কৰোঁ, তেতিয়া চন্দ্ৰমাই বেয়া প্ৰভাৱ দিবলৈ লয়। এতিয়া কথা হ'ল যে আমি কিদৰে জন্মকুষ্ঠিত বেয়া হৈ থকা গ্ৰহ এটা, অৰ্থাৎ বেয়া অৱস্থাত থকা গ্ৰহ এটাক কিদৰে আমি নিজৰ অনুকূলত ৰাখিম সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, প্ৰত্যেকৰে জন্মকুষ্ঠিত কোনোবা নহয় কোনোবা এটা গ্ৰহ সদায় বেয়া অৱস্থাতে থাকে। শত্ৰু ৰাশিত থাকে, ৰাহু কেতুৰ লগত বহি থাকে, বা আমাৰ জন্মকুষ্ঠিত মাৰক স্থানৰ অধিপতি হৈ থাকে, দুস্থানৰ অধিপতি হৈ থাকে। আচলত যদি সেই গ্ৰহৰ দশা চলে তেন্তে কিন্তু আমাৰ সমস্যা আহিবলৈ লয় জীৱনত, বাধা বিঘিনি আমাৰ জীৱনৰ পৰা নুগুচাই হয়। তেন্তে আমি কি উপায়েৰে নৱগ্ৰহক নিজৰ অনুকূলত ৰাখিব পাৰোঁ সেই বিষয়ে আজি মই ক'বলৈ আগবাঢ়িছোঁ। নৱগ্ৰহৰ মন্ত্ৰ যদি আমি সদায় 108 বাৰ জপ কৰোঁ, তেতিয়াও নৱগ্ৰহ সন্তুষ্ট হয়। যদি আমি নৱগ্ৰহৰ যি বীজ মন্ত্ৰ আছে সেই বীজ মন্ত্ৰ সদায় জপ কৰোঁ, তেতিয়াও নৱগ্ৰহ আমাৰ অনুকূল হৈ থাকে। বা সেই গ্ৰহৰ লগত জড়িত যি আত্মীয়সকল আছে তেওঁলোকৰ লগত যদি আমি সম্পৰ্ক ভালে ৰাখোঁ, তেতিয়াও আমাৰ গ্ৰহে বৰ বিশেষ বেয়া প্ৰভাৱ নিদিয়ে। বা যদি আমি যিটো গ্ৰহে বেয়া ফল দি আছে সেই গ্ৰহটোৰ বস্তু আমি দান কৰোঁ, তেতিয়াও সেই গ্ৰহৰ বেয়া প্ৰভাৱ লাহে লাহে কমি যায়। এইদৰে জ্যোতিষশাস্ত্ৰত বিভিন্ন বিধান দিয়া আছে যে আমি কোনো এটা গ্ৰহক ষ্ট্ৰং কৰিবৰ কাৰণে সেই গ্ৰহৰ ৰত্ন ধাৰণ কৰিব পাৰোঁ, সেই গ্ৰহৰ বস্তু দি স্নান কৰিব পাৰোঁ, বা যি গ্ৰহে আমাৰ সমস্যা দি আছে সেই গ্ৰহৰ বস্তু দান কৰিব পাৰোঁ মন্দিৰত, বা কোনো দুখীয়া ব্যক্তিক, বা মন্ত্ৰ জপ কৰিব পাৰোঁ, বা আমি পূজা কৰাব পাৰোঁ, হৱন কৰাব পাৰোঁ। কিন্তু মই আজি আপোনালোকক যিকেইটা উপায় দিম, এই উপায়কেইটা কিন্তু একেবাৰে এটা চিম্পুল উপায়, আপোনালোকে সকলোৱে কৰিব পৰা উপায়। যাৰে যিটো গ্ৰহ বেয়া অৱস্থাত আছে সেই গ্ৰহটোৰ হিচাপত আপোনালোকে এই উপায়টো কৰিব পাৰে। আৰু সম্পূৰ্ণ পৰীক্ষিত উপায় আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, মই আগতে আপোনালোকক কৈছিলোঁ, সূৰ্য হৈছে আমাৰ নেম ফেম, যশ মান খ্যাতি, গভৰ্ণমেণ্ট চাকৰিৰ কাৰক। যিহেতু সূৰ্য হৈছে ৰজা, সূৰ্য ৰয়েলটিৰ কাৰকো হয়। আমাৰ ইগ', এম্বিশ্যন, এইবিলাক সূৰ্য গ্ৰহে কণ্ট্ৰল কৰে। সূৰ্য গ্ৰহ আমাৰ হেল্থৰ কাৰক, যিহেতু সূৰ্যক কোৱা হৈছে কজ অফ ক্ৰিয়েশ্যন, সূৰ্যক কোৱা হৈছে পিতৃকাৰক। গতিকে যদি আমি সূৰ্যক ভাল কৰিব খোজোঁ, সদায় নিজৰ পিতৃক সন্মান কৰিব লাগে, শ্ৰদ্ধা কৰিব লাগে। যিকোনো কাম তেওঁক সুধি পেলাই, তেওঁৰ আশীৰ্বাদ লৈ কৰিব লাগে। কেতিয়াও কোনো কাৰণতে নিজৰ দেউতাক কষ্ট দিব নালাগে, তেওঁৰ কথা মতে কাম কৰিব লাগে। তেতিয়া সূৰ্য গ্ৰহে কোনো কাৰণতে কেতিয়াও আপোনাক বেয়া প্ৰভাৱ দিব নোৱাৰে। যেনেকুৱাই আপোনাৰ জন্মকুষ্ঠিত সূৰ্য গ্ৰহৰ অৱস্থা নহওক কিয়, যদি আপুনি পিতাক সন্মান কৰে, পিতাৰ সেৱা কৰে, পিতাক সহায় কৰে, দেউতাক আপুনি সন্মান কৰে, শ্ৰদ্ধা কৰে, দেউতাৰ উপদেশ মানি চলে, যিকোনো কাম তেওঁ চৰণ চুই আশীৰ্বাদ লৈ কৰে, কেতিয়াও আপোনাৰ সূৰ্য গ্ৰহে বেয়া প্ৰভাৱ নিদিয়ে। তাৰোপৰি সূৰ্য গ্ৰহক অনুকূল ৰাখিবৰ কাৰণে আমি আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰিব পাৰোঁ প্ৰত্যেক দিনে ৰাতিপুৱাই। বা আমি কোনো তামৰ পাত্ৰত অকণমান সেন্দুৰ, এপাহ ৰঙা ফুল, বা অকণমান গুড় মিলাই সূৰ্যক যদি অৰ্পণ কৰোঁ, সূৰ্য দেৱতাৰ যিকোনো মন্ত্ৰ, ওম সূৰ্যায় নমঃ, ওম আদিত্যায় নমঃ জপ কৰি সূৰ্যক জল দিওঁ, তেতিয়াও সূৰ্য গ্ৰহে আমাক অনুকূল প্ৰভাৱ দিয়ে। বন্ধুসকল, দ্বিতীয় গ্ৰহটো হৈছে চন্দ্ৰমা। চন্দ্ৰমাক কোৱা হৈছে আমাৰ মেণ্টেল পিচ, মানসিক শান্তিৰ কাৰক, কাষ্টমাৰৰ কাৰক, ডেইলি ইনকামৰ কাৰক, লিকুইড কেছৰ কাৰক বুলি কোৱা হৈছে চন্দ্ৰমাক।
চন্দ্ৰমা আমাৰ মনৰ কাৰক বুলি কোৱা হৈছে, মুডৰ কাৰক বুলি কোৱা হৈছে, ইমোচনৰ কাৰক বুলি কোৱা হৈছে, পানীৰ কাৰক বুলি কোৱা হৈছে, গাখীৰৰ কাৰক বুলি কোৱা হৈছে। বন্ধুসকল, চন্দ্ৰমা হৈছে আমাৰ মা। যদি আমি নিজৰ মাতৃক সদায় সেৱা কৰোঁ, মাতৃৰ কথা মতে কাম কৰোঁ, মাতৃৰ মনত দুখ নিদিওঁ, মাতৃৰ আশীৰ্বাদ লৈ আমি কাম কৰোঁ, মাতৃক আমি শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ, তেন্তে আমাৰ চন্দ্ৰমাই কেতিয়াও বেয়া ফল নিদিয়ে। দ্বিতীয়তে, আমি চন্দ্ৰমাক ভাল কৰিবৰ কাৰণে সদায় মহাদেৱৰ শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰিব লাগে। আৰু যিখিনি মানুহ ইমোচনেলি দুৰ্বল হৈ থাকে তেওঁলোকৰ টেনশ্যন ৰিলিজ কৰিবলৈ চেষ্টা কৰিব লাগে। তাৰ লগতে চন্দ্ৰমাক নিজৰ অনুকূল ৰাখিবৰ কাৰণে আমি সদায় নিজৰ হাতত এডাল ৰূপৰ খাৰু ধাৰণ কৰিব লাগে। সোঁ হাতত এডাল আমি ৰূপৰ খাৰু সদায় ধাৰণ কৰি থাকিব লাগে, বা আমি ৰূপৰ চেইনো আমি ডিঙিত ধাৰণ কৰিব পাৰোঁ। বন্ধুসকল, তাৰপিছত গ্ৰহটো হৈছে বুধ গ্ৰহ। বুধ গ্ৰহ হৈছে আমাৰ বাণীৰ কাৰক, কমিউনিকেশ্যনৰ কাৰক, মাৰ্কেটিঙৰ কাৰক, ডকুমেণ্টেশ্যনৰ কাৰক, পাব্লিকেশ্যনৰ কাৰক, সৰু সৰু ল'ৰা ছোৱালীৰ কাৰক, গ্ৰীণ এনাৰ্জিৰ কাৰক, অৰ্থাৎ সেউজীয়া গছ বৃক্ষ লতা তৰু তৃণ ইত্যাদিবিলাকৰ কাৰক। তাৰোপৰি বুধ গ্ৰহক কোৱা হৈছে আপোনাৰ কন্যা সন্তানৰ কাৰক, মহিলা আত্মীয়সকলৰ কাৰক, পেহী, খুৰী, মামী, ভণ্টি, বাইদেউ, নিজৰ কন্যা, এওঁলোক হৈছে বুধ গ্ৰহৰ কাৰক। তাৰোপৰি কিন্নৰসকলকো বুধ গ্ৰহৰ কাৰক বুলি কোৱা হৈছে। গতিকে এওঁলোকক আপোনালোকে সদায় ভাল চকুৰে চাব লাগে, সময়ত সহায় কৰিব লাগে, তেওঁলোকৰ লগত সম্পৰ্ক ভালে ৰাখিব চেষ্টা কৰিব লাগে। তাৰ লগতে প্ৰত্যেক বুধবাৰৰ দিনা নিজৰ ঘৰতে হওক বা কোনো পাব্লিক প্লেচতে হওক বৃক্ষৰোপণ কৰিব লাগে। সদায় ৰাতিপুৱাৰ সময়ত গা পা ধুই ইলাচি সেৱন কৰিব লাগে। তাৰ লগতে কেতিয়াও জিভাৰ পৰা বেয়া শব্দ উলিয়াব নালাগে, অৰ্থাৎ কাকো কোনোদিনে কেতিয়াও মুখৰ পৰা গালি দিব নালাগে বা বেয়াকৈ ক'ব নালাগে। তাৰোপৰি গ্ৰীণ মগু, অৰ্থাৎ যিটো গোটা মগু আছে, সেই গ্ৰীণ মগু ৰাতি তিয়াই ৰাখি সদায় চৰাইক খাবলৈ দিব লাগে। এনে কৰিলে বুধ গ্ৰহৰ অনুকূল প্ৰভাৱ আমাৰ জীৱনত লাভ হয়। বন্ধুসকল, তাৰপিছত গ্ৰহটো হৈছে মংগল। বন্ধুসকল, মংগল বুলি ক'লেই বহুতে মনত ভয় উৎপন্ন হয়, মংগলৰ দোষ, মাংগলিক দোষ। বন্ধুসকল, মংগল গ্ৰহৰ যদি আপোনাৰ দোষ আছে তেন্তে আপুনি তাৰ কাৰণে বিভিন্ন সহজ সহজ উপায় কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে নিজৰ ভাতৃৰ লগত, যদি আপোনাৰ ভাইটি আছে বা ভাতৃতুল্য যদি কোনো ব্যক্তি আছে পৰিয়ালত, তেওঁলোকৰ লগত সম্পৰ্ক ভালে ৰাখিব লাগে। পুৰুষসকলৰ কাৰণে তেওঁলোকৰ ভাতৃ হৈছে মংগলৰ কাৰক, আৰু মহিলাসকলৰ কাৰণে তেওঁলোকৰ স্বামী হৈছে মংগলৰ কাৰক। গতিকে পুৰুষসকলে নিজৰ ভাতৃক বা নিজৰ ভাই ককাইসকলক বা নিজৰ পৰিয়ালত যিসকল ভাই ককাই আছে তেওঁলোকক ভাল চকুৰে চাবলৈ, কাজিয়া কৰিব নালাগে, তেওঁলোকৰ লগত ভাল সম্পৰ্ক ৰাখিব লাগে। মহিলাসকলে নিজৰ হাজবেণ্ডসকলৰ লগত সম্পৰ্ক ভালে ৰাখিব লাগে, তেওঁক গালি দিব নালাগে, বেয়াকৈ ক'ব নালাগে। তাৰ লগতে প্ৰত্যেক দিনে হনুমান দেৱতাৰ পূজা কৰিব লাগে, হনুমান চালিচাৰ পাঠ কৰিব লাগে। মংগলবাৰৰ দিনা আপুনি মানুহক মিঠাই দান কৰিব লাগে। মিঠা বস্তু যেনেকৈ মিঠাই হওক, যিকোনো ধৰণৰ মিঠাই আপোনালোকে মন্দিৰৰ বাহিৰত গৈ আপুনি দান কৰিব পাৰে, বা ঘৰলৈ যিসকল আলহী আহে তেওঁলোকক মিঠা খুৱাব লাগে। তাৰ লগতে আপোনালোকে প্ৰত্যেক মঙলবাৰে, বা যদি প্ৰত্যেক মঙলবাৰে নোৱাৰে তেন্তে মাহৰ কোনো এটা মঙলবাৰে বাতাচা, আপোনালোকে নিশ্চয় চিনি পায়, সৰু সৰু মিঠাই বাতাচা, সেই বাতাচা আপোনালোকে নদীত প্ৰবাহিত কৰিব লাগে। যিসকলৰ মংগলৰ সমস্যা আছে তেওঁলোকে এই উপায়টো প্ৰত্যেক মাহে কোনোবা এটা মঙলবাৰে কৰিবই লাগে। আৰু যদি প্ৰত্যেকটো মঙলবাৰে কৰিব পাৰে অত্যন্ত ভাল। বাতাচাৰ সৰু সৰু পেকেট পায়, সেই বাতাচা অলপ ল'ব লাগে। পেকেটটো ফালি যিখিনি বাতাচা আছে হাতত লৈ একাজলি বাতাচা আপোনালোকে নদীত প্ৰবাহিত কৰিব লাগে। আৰু যদি আপোনালোকৰ ওচৰে পাজৰে নদী নাই তেন্তে সেই মিঠা বস্তুখিনি মঙলবাৰৰ দিনা কোনো ব্যক্তিক বা কোনো মন্দিৰৰ বাহিৰত দান কৰিব পাৰে। তাৰোপৰি প্ৰত্যেক মঙলবাৰে হনুমান মন্দিৰত যদি পাৰে সেন্দুৰ দান কৰিব লাগে। তেনে কৰিলেও মংগল গ্ৰহ শান্ত হয়। হনুমান দেৱতাক আৰাধনা কৰিলে মংগল গ্ৰহে কোনো ধৰণৰ আপোনালোকক ক্ষতি কৰিব নোৱাৰে, মংগলৰ বেয়া প্ৰভাৱ আপোনাৰ জীৱনৰ পৰা আঁতৰি যায়। মংগল গ্ৰহে আপোনাক অনুকূল প্ৰভাৱ দিবলৈ বাধ্য হয়। বন্ধুসকল, তাৰপিছৰ গ্ৰহটো হৈছে বৃহস্পতি গ্ৰহ, যাক গুৰু গ্ৰহ বুলি কোৱা হয়। গুৰু হৈছে আমাৰ শিক্ষাৰ কাৰক, জ্ঞানৰ কাৰক, বুদ্ধিৰ কাৰক, মন্দিৰৰ কাৰক, তীৰ্থযাত্ৰাৰ কাৰক, ভাগ্যৰ কাৰক, আধ্যাত্মিকতাৰ কাৰক। বৃহস্পতি গুৰু বিবাহৰ কাৰক বুলি কোৱা হৈছে। বৃহস্পতি গ্ৰহক প্ৰাণবায়ুৰ কাৰক বুলি কোৱা হৈছে। বৃহস্পতি গ্ৰহক অক্সিজেনৰ কাৰক বুলি কোৱা হৈছে, সন্তানৰ কাৰক বুলি কোৱা হৈছে। গতিকে আমাৰ জীৱনত যিমান মাংগলিক অনুষ্ঠান হয় সেই মাংগলিক অনুষ্ঠানৰ কাৰক হৈছে বৃহস্পতি গ্ৰহ।
যদি আমি বিচাৰোঁ যে বৃহস্পতি গ্ৰহে আমাৰ সদায় অনুকূল প্ৰভাৱ দিয়ক, তাৰ কাৰণে আমি কি কৰিব লাগে? প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা আমি ওচৰত যদি কোনোবা মন্দিৰ আছে, নামঘৰ আছে, তাৰ গৈ পেলাই আমি চাফ চিকুণ কৰিব লাগে। অৰ্থাৎ নামঘৰ মন্দিৰ যদি আমাৰ ঘৰৰ আশে পাশে আছে, প্ৰত্যেক বৃহস্পতিবাৰে তালৈ গৈ তাত চাফ চিকুণতাৰ কাম কৰিব লাগে। নিজৰ ঘৰত যিখিনি ৰীতি নীতি আছে সেইখিনি ষ্ট্ৰংলি ফ'ল' কৰিব লাগে। ৰীতি নীতিবিলাক ভংগ কৰিব নালাগে। যিবিলাক নীতি নিয়ম পূৰ্বপুৰুষে মানি চলি আহিছিলে সেই নীতি নিয়মবিলাক ফ'ল' কৰি যাব লাগে। নিজৰ পিতৃপুৰুষৰ শ্ৰাদ্ধ প্ৰত্যেক বছৰে সময়ত কৰিব লাগে, অনুষ্ঠিত কৰিব লাগে, যাতে গুৰু গ্ৰহে আমাক সদায় ভাল ফল প্ৰদান কৰে। তাৰোপৰি আমাৰ ঘৰত যি উত্তৰ দিশ আছে বা উত্তৰ পূব দিশ আছে, সেই দিশত আমি নিজৰ দীক্ষা গুৰুৰ চিত্ৰ লগাই ৰাখিব লাগে। আৰু প্ৰত্যেক বৃহস্পতিবাৰ দিনা আমি গাখীৰত অকণমান চেনি মিলাই সেই গাখীৰ নি কোনো আহঁত গছৰ গুৰিত অৰ্পণ কৰিব লাগে। তাৰোপৰি আপোনালোকে বৃহস্পতি গ্ৰহৰ অনুকূল প্ৰভাৱ লাভৰ কাৰণে নিজৰ গা ধোৱা পানীত অকণমান হালধি দি স্নান কৰিব পাৰে, বা নিজৰ কপালত প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা কেঁচা হালধি তুলকো ল'ব পাৰে। বন্ধুসকল, এই উপায়কেইটা গোটেইকেইটা উপায় পৰীক্ষিত উপায় আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, তাৰপিছৰ গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ। বন্ধুসকল, শুক্ৰ হৈছে লাক্সাৰীৰ কাৰক, ধন টকা পইচা, গাড়ী ঘৰ ইত্যাদিবিলাকৰ কাৰক, গ্লেমাৰৰ কাৰক, ফিল্ম ইণ্ডাষ্ট্ৰীৰ কাৰক, মিউজিক ইণ্ডাষ্ট্ৰীৰ কাৰক। যিমান ধুনীয়া ধুনীয়া বস্তু আছে, চিত্ৰ, ডেকোৰেশ্যন, হস্পিটেলিটি, এয়াৰলাইন্স ইত্যাদি সকলোবিলাক শুক্ৰ গ্ৰহে কণ্ট্ৰল কৰে। যিমান জুৱেলাৰী আছে, জেমষ্টন আছে, সেইখিনিও শুক্ৰ গ্ৰহে কণ্ট্ৰল কৰে। গতিকে আজিৰ যুগত শুক্ৰ হৈছে এটা অত্যন্ত ইম্পৰ্টেণ্ট গ্ৰহ। বন্ধুসকল, শুক্ৰ গ্ৰহ হৈছে পুৰুষৰ কাৰণে পত্নীৰ কাৰক। গতিকে পুৰুষে নিজৰ পত্নীক সদায় সন্মান কৰি চলিব লাগে, যদিহে তেওঁ নিজৰ শুক্ৰ ভাল কৰি ৰাখিব খোজে। কেতিয়াও পৰস্ত্ৰী গমন কৰিব নালাগে, ইলিগেল এফেয়াৰ কৰিব নালাগে। তাৰোপৰি যদি আপুনি বিচাৰে যে শুক্ৰ গ্ৰহে আপোনাক সদায় অনুকূল প্ৰভাৱ দিয়ক, তাৰ কাৰণে আপোনালোকে নিজৰ ঘৰত দক্ষিণ পূব দিশত পাৰফিউম ৰাখিব লাগে। গা ধোৱা পানীত সদায় গোলাপ জল মিলাই স্নান কৰিব লাগে। নিজৰ দাড়ি চুলি নখ ইত্যাদিবিলাক শুক্ৰবাৰৰ দিনা কাটিব লাগে। অৰ্থাৎ চেলুন যাবলৈ থাকিলে আপুনি শুক্ৰবাৰৰ দিনা যাব লাগে। প্ৰত্যেক শুক্ৰবাৰৰ দিনা গাখীৰৰ পৰা বনোৱা মিঠাই 9 বছৰতকৈ সৰু শিশুক খুৱাব লাগে। এনে কৰিলে আপোনাৰ শুক্ৰ গ্ৰহৰ ৰিলেটেড যদি কিবা সমস্যা আপোনাৰ জন্মকুষ্ঠিত আছে, সেই সমস্যাও দূৰ হয়। শুক্ৰ গ্ৰহে আপোনাৰ অনুকূল প্ৰভাৱ দিবলৈ আৰম্ভ কৰে। বন্ধুসকল, তাৰপিছৰ ইম্পৰ্টেণ্ট গ্ৰহটো হৈছে শনি, যাৰ নাম শুনি বহুতৰে বুকু কঁপি উঠে। শনিৰ চাৰে ছাতি, শনিৰ মহাদশা, শনিৰ বক্ৰ দৃষ্টি, সকলোৱে নিশ্চয় শুনিছে। বন্ধুসকল, শনি গ্ৰহ হৈছে পৰিশ্ৰমৰ গ্ৰহ। শনি গ্ৰহ হৈছে অন্ধকাৰৰ কাৰক, দুখৰ কাৰক, কষ্টৰ কাৰক, লেজিনেছৰ কাৰক, ডেফিচিয়েঞ্চি ডিজিজৰ কাৰক। আমাৰ শৰীৰত যি ভিটামিনৰ অভাৱত ৰোগ হয়, এইবিলাক শনিৰ কাৰণে হয়। জইণ্ট পেইনৰ কাৰক, ডিলেইজৰ কাৰক, অৰ্থাৎ যিকোনো কাম যদি বাধাগ্ৰস্ত বেছিকৈ হয়, তাৰ কাৰণটো শনি। শনি গ্ৰহে আমাক পৰিশ্ৰম কৰোৱায়, ষ্ট্ৰাগল কৰোৱায়, কষ্ট কৰোৱায়। যদি আপোনাৰ জন্মকুষ্ঠিত শনি গ্ৰহ কিবা কাৰণে বেয়া অৱস্থাত আছে আৰু শনি গ্ৰহক আপুনি নিজৰ অনুকূলত ৰাখিব খুজিছে, তাৰ কাৰণে আপুনি কি উপায় কৰা উচিত? প্ৰথম উপায়টো হ'ল বন্ধুসকল, হনুমান দেৱতাৰ আৰাধনা কৰিব লাগে। শনিবাৰৰ দিনা নিৰামিষ খাব লাগে। তাৰ লগতে ওচৰ পাজৰত যদি আপোনাৰ ক'ৰবাত মন্দিৰ আছে, মন্দিৰত গৈ শনিবাৰৰ দিনা চিৰি চাফা কৰিব লাগে। মন্দিৰৰ যিকেইটা ওপৰলৈ যোৱা চিৰি থাকে, সেই চিৰিবিলাক চাফা কৰিব লাগে। নিজৰ জোতা সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। আমি যি জোতা চেণ্ডেল পিন্ধোঁ, সেয়াও শনি গ্ৰহৰে বস্তু। যদি আপুনি কোনোবা চাকৰি কৰে, আপোনাৰ তলতীয়া কৰ্মচাৰীসকলক, আপোনাৰ ঘৰত কাম কৰা মহিলাগৰাকী, ড্ৰাইভাৰ, মালী, আপোনাৰ কলিগ চব শনি গ্ৰহৰে কাৰক। তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে। শনিবাৰ দিনা তেওঁলোকক নিমখীয়া বস্তু খুৱাব লাগে, দান কৰিব লাগে। শনিবাৰ দিনা শনি মন্দিৰত টাৱা দান কৰিব লাগে। টাৱা আপোনালোকে নিশ্চয় দেখিছে, ৰুটি বনোৱা টাৱা আপোনালোকে শনি মন্দিৰত বা যিকোনো মন্দিৰত শনিবাৰ দিনা আপোনালোকে দান কৰিব পাৰে, যদিহে আপোনাৰ চাৰে ছাতি চলি আছে, শনিৰ মহাদশা চলি আছে। তাৰোপৰি বন্ধুসকল, তাতোতকৈ ডাঙৰ এটা উপায় আপোনালোকে আজি কৈ থওঁ। যদিহে আপোনালোকৰ শনি গ্ৰহৰ জন্মকুষ্ঠিত কিবা সমস্যা আছে আৰু শনি গ্ৰহ আপোনাৰ অনুকূল প্ৰভাৱ আপোনাক দিয়াটো বিচাৰিছে আপুনি, তেন্তে আপোনালোকে আপোনাৰ ঘৰৰ ওচৰে পাজৰে যদি ক'ৰবাত মন্দিৰ আছে, মন্দিৰত মানুহে নিশ্চয় জোতা চেণ্ডেল বাহিৰত খুলি থৈ যায়। পাৰিলে যিসকল ব্যক্তি মন্দিৰ দৰ্শন কৰিবলৈ যায়, তেওঁলোকৰ জোতা চেণ্ডেল আপোনালোকে চাফা কৰিব। বন্ধুসকল, যদি আপোনালোকে
আনৰ জোতা চেণ্ডেল, যিসকল ব্যক্তি মন্দিৰলৈ গৈছে তেওঁলোকৰ জোতা চেণ্ডেল চাফ চিকুণ কৰে। শনি গ্ৰহে আপোনাক কোনো কাৰণে কেতিয়াও আপোনাক বেয়া প্ৰভাৱ নিদিয়ে। যদি আপুনি বিচাৰিছে যে আপোনাৰ জীৱনত শনি গ্ৰহৰ কাৰণে যিখিনি সমস্যা হৈ আছে সেইখিনি সমস্যা একেবাৰে আঁতৰি যাওক, তাৰ কাৰণে আপোনালোকে এই উপায়টো 7টা শনিবাৰ কৰিব লাগে। শনিবাৰৰ দিনা মন্দিৰ যাব লাগে। মন্দিৰত যিসকলে জোতা খুলি পেলাই মন্দিৰলৈ যায় তেওঁলোকৰ সেই জোতা ভালকৈ চাফ চিকুণ কৰিব লাগে। বন্ধুসকল, যদি এইটো উপায় আপোনালোকে 7টা দিন কৰে, চাব আপোনালোকৰ জন্মকুষ্ঠিত শনি গ্ৰহৰ যেনেকুৱাই দশা নচলক কিয়, শনি গ্ৰহ যেনেকুৱাই পৰিশ্ৰম নাথাকক কিয়, শনি গ্ৰহ আপোনাক অনুকূল প্ৰভাৱ দিবলৈ বাধ্য হয়। বন্ধুসকল, তাৰপিছৰ গ্ৰহটো হৈছে ৰাহু। ৰাহু হৈছে ইলিউজনৰ কাৰক, মায়াৰ কাৰক, লালসাৰ কাৰক, লোভৰ কাৰক, শ্বৰ্টকাট তৰিকাৰে ধন ঘটাৰ কাৰক, ছাডেন নেম আৰু ফেমৰ কাৰক। হঠাৎ মানুহ খ্যাতি লাভ হয়। যিসকল মানুহ হঠাৎ খ্যাতি লাভ হৈ যায়, ৰাতিৰ ভিতৰতে গোটেই ৱৰ্ল্ডত পৰিচিত হৈ যায়, তাৰ কাৰকো কিন্তু ৰাহু গ্ৰহে। ডিজিটেল মাৰ্কেটিঙৰ কাৰক ৰাহু হৈছে, ছ'চিয়েল মিডিয়াৰ কাৰক ৰাহু হৈছে, আমাৰ থট প্ৰচেছ ৰাহু হৈছে, আমাৰ ইণ্টেলেকচুৱেলিটি ৰাহু হৈছে, টেকন'লজি। বন্ধুসকল, ৰাহু গ্ৰহক যদি আমি নিজৰ কণ্ট্ৰলত থকাটো আমি বিচাৰোঁ, সাধাৰণতে প্ৰায় যিখিনি জীৱনত সমস্যা হয় বেছিভাগ ৰাহু কাৰণেই হয়। আপুনি বিচাৰে যে আপোনাৰ ৰাহু গ্ৰহ সদায় কণ্ট্ৰলত থাকক, ৰাহুৱে আপোনাক বিশেষ প্ৰতিকূল প্ৰভাৱ দিব যাতে নোৱাৰে, তাৰ কাৰণে আপুনি কি উপায় কৰিব লাগে? নিজৰ ডিঙিত এটা ৰূপৰ চেইন ধাৰণ কৰিব লাগে। ৰাহু হৈছে শহুৰৰ ঘৰৰ কাৰক, ইনলজৰ কাৰক, গতিকে তেওঁলোকৰ লগত সম্পৰ্ক ভালে ৰাখিব লাগে। যদি আপোনালোকে ৰাহুক কণ্ট্ৰল কৰিব খুজিছে, সৰু সৰু ল'ৰা ছোৱালীক খেলাৰ সামগ্ৰী যেনে পুতলা, সৰু পুতলাৰ গাড়ী, প্লাষ্টিকৰ গাড়ী, সৰু পুতলা ইত্যাদিবিলাক সৰু সৰু ল'ৰা ছোৱালীক দান কৰিব লাগে। কোনো মন্দিৰত বা কোনো ইলেক্ট্ৰনিক শ্বপত আপোনালোকে ৱাৰ দান কৰিব লাগে, কইল দান কৰিব লাগে বা ইলেক্ট্ৰনিক আইটেম আপোনালোকে দান কৰিব লাগে। নিজৰ গা ধোৱা পানীত সদায় কৰ্পূৰ আপোনালোকে নিশ্চয় চিনি পায়, কৰ্পূৰৰ তেল কিনিবলৈ পায়, যাক কমফুৰ অইল বুলি কয়। তেনেকুৱা কৰ্পূৰ অইল 2 টোপাল বা 3 টোপাল মিলাই প্ৰত্যেক দিনে স্নান কৰিব লাগে। আৰু প্ৰত্যেক মাহৰ অমাৱস্যাৰ দিনা ক'লা কাপোৰত 4টা নাৰিকল বান্ধি নদীত প্ৰবাহিত কৰিব লাগে। আৰু এইটো উপায় প্ৰত্যেক মাহে অমাৱস্যাৰ দিনা কৰিব লাগে। 4টা নাৰিকল ল'ব লাগে, ক'লা কাপোৰে বান্ধিব লাগে, বান্ধি লৈ নদীত প্ৰবাহিত কৰি দিব লাগে। এইটো উপায় ৰাহুৰ কাৰণে আপোনালোকে প্ৰত্যেক মাহৰ অমাৱস্যাৰ দিনা কৰিব লাগে, সন্ধিয়াৰ সময়ত। বন্ধুসকল, তাৰপিছত গ্ৰহটো হৈছে কেতু গ্ৰহ। বন্ধুসকল, কেতু হৈছে আমাৰ ইনটিউশ্যনৰ কাৰক, স্পিৰিচুৱেলিটিৰ কাৰক। কেতু হৈছে ৰুটছ, আইচলেশ্যন। কেতু হৈছে ছেপাৰেশ্যনৰ কাৰক, অৰ্থাৎ বিচ্ছেদ কৰা গ্ৰহটোৱে হৈছে কেতু। কেতুক কেচি বুলি কোৱা হৈছে, যিকোনো গ্ৰহৰ যিকোনো ফল কাটি দিব পাৰে। কেতু গ্ৰহক মুখ্যৰ কাৰক বুলি কোৱা হৈছে, য়োগাৰ কাৰক বুলি কোৱা হৈছে, মেডিটেশ্যনৰ কাৰক বুলি কোৱা হৈছে। কেতু গ্ৰহ হৈছে আমাৰ ৰাজহাড়ৰ কাৰক, কাণৰ কাৰক। কেতু যাৰ লগতে বহিব তাৰ সেই গ্ৰহৰ ফল কৰ্তন কৰিব। গতিকে আপুনি বিচাৰে যে কেতু গ্ৰহ সদায় আমাৰ কণ্ট্ৰলত থাকক, কেতু গ্ৰহে কোনো কাৰণতে আমাক সমস্যা নিদিয়ক, তাৰ কাৰণে আমি কি কৰিব লাগে? প্ৰত্যেক দিনাই য়োগা কৰিব লাগে। যিহেতু কেতু হৈছে য়োগা আৰু মেডিটেশ্যনৰ কাৰক। দিনটোত 15 মিনিট পাৰে, 10 মিনিট পাৰে, যেতিয়াই পাৰে আপুনি য়োগা কৰিব লাগে বা মেডিটেশ্যন কৰিব লাগে। বন্ধুসকল, তাৰোপৰি কেতু গ্ৰহক সন্তুষ্ট কৰিবৰ কাৰণে আমি সদায় ৰাস্তাত দৌৰি ফুৰা কুকুৰক কিবা নহয় কিবা এটা খুৱাব লাগে। বন্ধুসকল, কুকুৰ হৈছে কেতু গ্ৰহৰ কাৰক। যদি আপুনি কুকুৰক সদায় খুৱায় তেন্তে কেতু গ্ৰহে আপোনাক বিশেষ বেয়া ফল নিদিয়ে। যদি আপুনি বিচাৰে কেতু গ্ৰহ সদায় অনুকূল প্ৰভাৱ দিয়ক, তাৰ কাৰণে আপুনি গাৰ্ডেনিঙৰ কাম কৰিব পাৰে, ফুলখিনি সজাব পাৰে। গাৰ্ডেনিঙৰ কাম যদি আপুনি ডেইলি কৰে তেন্তে কেতু গ্ৰহে আপোনাক বিশেষ বেয়া প্ৰভাৱ কেতিয়াও নিদিয়ে। তাৰোপৰি যদি আপোনাৰ কেতু গ্ৰহৰ ৰিলেটেড কিবা সমস্যা চলি আছে তেন্তে আপুনি প্ৰত্যেক দিনে মন্দিৰ দৰ্শন কৰিব লাগে, ভগৱানক পূজা কৰিব লাগে, সদায় গুৰুস্থান যাব লাগে, যিহেতু গুৰুৰ দ্বাৰা কেতুক কণ্ট্ৰল কৰিব পাৰি, বা আপুনি গুৰু দীক্ষাও ল'ব পাৰে। এনে কৰিলেও কেতু গ্ৰহৰ ৰিলেটেড যিকোনো সমস্যা আপোনাৰ জীৱনৰ পৰা আঁতৰি যায়। কেতু গ্ৰহেও আপোনাক অনুকূল প্ৰভাৱ দিবলৈ আৰম্ভ কৰে। আজি মই আপোনালোকক যিকেইটা উপায় দিলোঁ, এই গোটেইকেইটা উপায় অত্যন্ত পৰীক্ষিত উপায়। বাৰম্বাৰ পৰীক্ষা কৰাৰ পিছত আজি আপোনালোকক মই এইকেইটা ভিডিঅ' আপোনালোকক দিছোঁ। আপোনালোকে এই উপায়কেইটা অৱলম্বন কৰিব, চাব আপোনালোকে ইয়াৰ পৰা অত্যন্ত ভাল ৰিজাল্ট লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে যদি আমাৰ জন্মকুষ্ঠিত
যিকোনো এটা গ্ৰহ বেয়া অৱস্থাত আছে আৰু সেই গ্ৰহে আমাক বেয়া প্ৰভাৱ দি আছে, তেন্তে সেই গ্ৰহৰ অনুকূল প্ৰভাৱ লাভৰ কাৰণে আমি কি উপায় কৰিব পাৰোঁ? এনেকুৱা কি উপায় কৰিব পাৰোঁ যাৰ জৰিয়তে সেই গ্ৰহটো, ধৰি লওক শনি, ৰাহু, কেতু যিকোনো গ্ৰহ হ'ব পাৰে, সেই গ্ৰহে আমাক বেয়া প্ৰভাৱ দিবলৈ এৰি দিয়ে, আমাৰ অনুকূল হৈ পৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।